জীৱনত ফাৰ্ষ্ট বাৰ কাৰণে কি ধোঁৱা ওলাই যায় দেখোন বা কেনেকুৱা ফিলিং কেনেকুৱা লাগছে ভাল লাগিছে নে বা ৰাধা ৰাধা আগিলা আহি আছে আমাৰ ইছ কইনা বোৱা নিচিনাকৈ যাব লাগিব বোলে গাইছ মেখেলা পিন্ধিছে আজিকালি এইখিনি কথাই কিবা এটা মনত অশান্তি দিলে যিহেতু ইহঁত মোৰ শুভাকাংক্ষী আচলতে শুভাকাংক্ষী বুলি নহয় সকলোৰে কৰিব নালাগে এনেকুৱা কথা সেইটোৱে আৰু আচলতে এনেকুৱা মাংগলিক অনুষ্ঠানত আহি এনেকুৱা কাম কৰাটো কিমান সমীচীন বা কিমান শুদ্ধ আপোনালোকে কমেণ্ট দিয়কচোন গাইছ নমস্কাৰ আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আহকচোন আজি এই ভিডিঅ'টো কেনেকৈ কৰিলোঁ চাওঁ জীৱনত ফাৰ্ষ্ট বাৰৰ কাৰণে ষ্টেট কৰিছে গাইছ জীৱনত ফাৰ্ষ্ট বাৰৰ কাৰণে কি ধোঁৱা ওলাই যায় দেখোন বা ফাৰ্ষ্ট বাৰৰ কাৰণে কৰি আছে জীৱনত আমাৰ এইখিনি এক্সপাৰ্ট কৰিব শিকছি নাজানো গাইছ আমাৰ ঘৰত এনে এইগিলা নাছিল কিন্তু তাই বিৰাট শিকিছিলে ইনষ্টাগ্ৰাম কিজানি বিৰাট বেলেগ বস্তু আছে বাহ সুন্দৰ লগাইছে দেই ৰাধা ৰাধা লগাইছে কৃষ্ণ সঁচা অৰ্থত ৰাধা নিচিনা হৈ স্বভাৱ চৰিত্ৰ প্ৰভু কৃষ্ণ কৃষ্ণ অলপ আশীৰ্বাদ দিয়া পূৰা আমাৰ ৰেডি হৈ আছে এইবিলাক আজি আমাৰ সৰু সৰু ছোৱালীকেইটা বদিনা দেখা হৈছে আজি পূৰা একদম ৰাধা ৰাধা লাগি গৈছে আমাৰ এইবিলাক পূৰা ডিজাইন এইবিলাক বদিনা পূৰা একদম ডিজাইন ধুনীয়া কৰিছে সেইটো কাৰণে ভাল লাগছে বাৰু কেনেকুৱা ফিলিং কেনেকুৱা লাগছে ভাল লাগিছেনে হা শিয়ালা বৈষ্ণৱ দেৱনে শিয়ালা বৈষ্ণৱ মন্দিৰ হয়নে আজি কিন্তু সঁচাকৈ হৈছে দেই বিৰাট ধুনীয়া লাগছে একদম ভাল লগাটো ভাল লগা বুলি ক'ব লাগিব কাৰণ সৰু চলিগিলাক চাদৰ মেখেলা পিন্ধি কিবা এটা বেলেগ ভাল লাগে মানে সঁচা কিন্তু বিৰাট আশাবালী আছে বৰ্তমানলৈকে যাব পৰা নাই হয়নে ৰাতিপুৱাৰ পৰা ওলাই ৰখি আছে গাইছ ৰাতিপুৱা 5টাতে আহিছে আহি উঠি ওলাই একেবাৰে ৰেডি হৈ আছে এতিয়ালৈকে আমি যাব পৰা নাই বহুত সময়ত আমাৰ 2 ঘণ্টা 3 ঘণ্টামান লেট হ'ল তথাপিতো আমি যাব ওলাইছোঁ গাইছ যাম আৰু কেনেকুৱা ভাল আৰু এইফালেদি ওলাই আছে এতিয়া কি আপোনাৰ লাজ কৰিব নাগে বা দেখাইছোঁ একবাৰ গাইছ পূৰা একদম বেলেগ বেলেগ ষ্টাইলিছ A few moments later বা ৰাধা ৰাধা আগিলা আহি আছে আমাৰ ইছ ইছ বনাইছা বা সঁচাকৈ ৰাধাৰ নিচিনা যাতে হয় দেখি আমাৰ চিয়াকেইটা জানো ৰাধাৰ নিচিনা হয় ৰাধাৰ নিচিনা গুণৱতী ৰূপৱতী চব মোলৈ উঠবি আজি কিনকে যাব লাগিব কইনা ভৰি যাব লাগিব নেকি হে কইনা ভৰি নিচিনাকৈ যাব লাগিব বোলে গাইছ মেখেলা পিন্ধিছে আজিকালি ধুনীয়া সুন্দৰ সুন্দৰ সঁচাকৈ ধুনীয়া লগাইছে বঢ়িয়া সঁচাকৈ ক'বলৈ গ'লে গাইছ মানে মই আচলতে সঁচাকৈ বিৰাট ভাল লাগিছে মনটো ইহঁতে ইমান সৰু সৰু ছোৱালীকেইজনীও মানে চাদৰ মেখেলাৰ প্ৰতি যিটো আকৰ্ষিত বা আকৰ্ষণ কৰি ধুনীয়াকৈ পিন্ধাবলৈ বহুত ৰাতিপুৱাৰ পৰা ৰেডি হৈ আছে সেইটোক লৈ মই বিৰাট মানে ভাল লাগিছে আৰু আচলতে এনেকুৱা মাংগলিক অনুষ্ঠানৰ চাদৰ মেখেলা পিন্ধি যোৱাটো ভাল আৰু মোৰ ভাই সৌভাগ্য ভাই ইমান ধুনীয়াকৈ ৰাধাকেইটামান পাইছোঁ আমি আমাৰ ঘৰত ৰাধা 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 একবাৰ আহে সৰু ৰাধা একবাৰ আহে আমি এতিয়া যাবলৈ ওলাইছোঁ গাইছ কওক আমি যাবলৈ ওলাইছোঁ যাবলৈ ওলাইছোঁ বুলি কয় আমি যাবলৈ ওলাইছোঁ গাড়ী পাৰিবে নহয় ব'লক গাইছ আমি আজি যিহেতু জন্মাষ্টমী আৰু সেইকাৰণে আমি অলপমান চাই আহোঁগৈ আজি আমি কেনেদৰে পালন কৰিলোঁ ক'ত হয় সেই বিষয়ত আৰু ইমান ধুনীয়াকৈ ফুলকেইটা ফুলি আছে গাইছ নতলাকৈ নোৱাৰিলোঁ মানে আপোনালোকক ইয়াৰ দ্বাৰাই বা এই ফুলকেইটাৰে আপোনাক শুভকামনা জনাইছোঁ আহক এতিয়া ভিডিঅ'খিনি আৰম্ভ কৰোঁ সৰু গাড়ী আৰু সৰু ৰাধাজনী মোৰ পিছত উঠাই লৈছোঁ আৰু আমি আহি পালোঁ এয়া আৰু আহি পালোঁ মানে আমাৰ এইখিনি মানে অলপ দূৰ আছে খোজকাঢ়ি যাব লাগে এইখিনি বহুত মানুহৰ ভিৰ হয় মানে আৰু মই ভিডিঅ'খিনি আমাৰ মৌচুমীক কৈ দিবলৈ গৈছোঁ তাক ধুনীয়া কৰি আছে আৰু এজনক লৈ আহিব লাগে লৈ আহোঁ যায় গাইছ আমি আচলতে জলৈকে আহি আছোঁ ইয়াৰ পৰা হ'ব আৰু ধৰক 250 মিটাৰমান হ'ব আৰু এইখিনি মানে মানুহৰ বিৰাট ভিৰ আৰু সেইটোৰ কাৰণে আমি শিকিব পৰা নাই চবতছে ইণ্টাৰেষ্টিং কথাটো হৈছে সকলোৱে মানে গাইজ কৰি থকা দেখা পায় মানে যি হিচাপত চাউনি দিছে গাইজ একদম মানে বেলেগ আৰু গাইজ আৰু দেখা পাইছে গাইছিলে মানুহ একদম থিয় হৈ পেলাই পূৰা ভিডিঅ' কৰি আছে মানে ইমান মানুহৰ ভিৰ
তুলনামূলকভাৱে যোৱাবাৰতকৈ এবাৰ কিন্তু মানুহৰ সমাগমটো অলপ বেছি দেখা পাইছোঁ গাইছ বিৰাট সঁচাকৈ কৈছোঁ দেই বিৰাট সুন্দৰ মানে আৰু ভাল লাগে আৰু কিবা এটা আৰু বিৰাট ৰ'দ আছে যদিও মানে এইবিলাক অনুভৱে হোৱা নাই মানে ধুনীয়া আৰু গজৰা মই না চাই দিয়া বাম চাই খানা আহি আছে তুমি Hey y'all, come look at this. Exam দেখছি আৰু কি নহয় এ সাইডি বলে যা গাইস আমি এটা শর্ট কাটিং কৰিছো মানুহ এটা পুখুৰী পাৰে শর্ট কাটিং কৰিম গাইস শর্ট কাটিং এনিফালে ঘূৰি আহিব লগা আছিলে এটা শর্ট কাটিং কৰি এনেকা আহিছো না চাই লওক মানে দেৰি হৈ গৈ আছে সি মানে লাইনবোৰ দীঘল দীঘল হৈ গৈ আছে গাইছ এই জন্মাষ্টমীৰ লগত সংগতি ৰাখি প্ৰত্যেক বছৰে মানে দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে এই বছৰত আৰু চাওক গাইছ লাইনটো কিমান দূৰৰ পৰা আহিছে চাওক মানে অলপ অসম্ভৱে আৰু পাতো ইমান ৰ'দতো লাইন পাতি আছে মানে ভগৱানৰ ওচৰত শ্ৰীচৰণ এভাগ সেৱা লোৱাৰ কাৰণে মূল গৰ্ভগৃহৰ পৰা হয়তো 80 মিটাৰমান বা 90 মিটাৰমান হ'ব আৰু ইমান দূৰলৈ মানে মানুহে লাইন পাতি আছে দুটা লাইন কৰি আৰু এয়া পুৰা প্ৰতিযোগিতা চলি আছে এটাৰ পিছত এটাকে আহক অলপমান শুনো আমি কিছুপৰ দিহানাম শুনিলোঁ আৰু চালোঁ ভাল হৈছে প্ৰত্যেকৰে আচলতে ভাল হৈছে আৰু আমি ভাবিলোঁ যিহেতু লাইন পাতি থাকি সেৱা কৰাটো অলপ দিগদাৰে সেইকাৰণে আমি ইয়াতে অলপমান যিটো ব্যৱস্থা আছে তাতে আমি ধূপ চাকি দিওঁ আৰু এইপিনে আহিলোঁ গাইছ আৰু ইয়াত চাওক আচলতে আপোনালোকে যাবৰ বা এনেকুৱা বুলি ভুল নাভাবিব এয়া হৈছে নৈবেদ্য সকলোৱে নৈবেদ্য আগবঢ়াইছে পূৰা নিজৰ ভক্তিভাৱেৰে আৰু সকলোৰে আশাবোৰ পূৰণ হওক ময়ো আজি এই ভিডিঅ'টোৰ জৰিয়তে বা সমগ্ৰ অসমখনৰে বা সমগ্ৰ ভাৰতবাসীৰে ভাল হওক বা সমগ্ৰ পৃথিৱীখনৰে ভাল হওক তাকে কামনা কৰিছোঁ আৰু অন্যবাৰৰ তুলনাত এইবাৰ ডেক'ৰেশ্যনটো অলপ কিছু ভাল হৈছে বুলি ভাবিছোঁ আৰু ভাল লাগিছে অৱশ্যে মোৰ নিজৰো আৰু এইবাৰ মানে এটা খুব ধুনীয়া আধ্যাত্মিক পৰিৱেশ এটাৰ ভাৱ এটা গঢ়ি উঠিছে ইয়াতে এয়া আমাৰ কাৰাগাৰটো দেখুওৱা হৈছে কাৰাগাৰৰ ভিতৰত যে শ্ৰীকৃষ্ণ জন্ম পাইছিল ঠিক তেনেকুৱা আৰু খন্তেক সময়ৰ পিছত তাৰ দাদা এজনক লগ পালোঁ দাদাজনো অকলে থকা বুলি কোৱাৰ কাৰণে বা সেৱা ল'বৰ কাৰণে অলপ অকলে থকাৰ কাৰণে মই এটা সুবিধা পাই তেওঁৰ লগতে আকৌ ধূপ চাই কিনিবলৈ আহিলোঁ আৰু এয়া হৈছে সন্মুখৰ ভাগটো যিটো মানে ৰাস্তাৰ ওচৰৰ পৰা যিটো মেইনটো আমি তেতিয়া দেখাইছে আমাৰ ভণ্টিহঁতে মানে শ্বৰ্ট কৰি আহিছিলে আৰু আমাৰ ঘৰৰ ওচৰৰ পৰা সেইফালে শ্বৰ্ট কৰি পেলাই আমাৰ সুবিধা হয় আৰু যিহেতু মানুহৰ বহুত সমাগম সেইটো কাৰণে আমি সেইটো চাইডে হোৱা হৈছিলে আৰু আপোনালোকক দেখুৱাবৰ কাৰণেও এইটো সুবিধা হ'ল আৰু চাওকচোন গাইছ অৱশ্যে দেখিলে অলপ অপ্ৰীতিকৰ যেন লাগে যদিও ইমান ভক্তৰ ভিৰ সেইকাৰণে আৰু উপায়ো নাই দিয়কচোন আৰু এইখিনি এটা পৰিপাটিকৈ ধুনীয়াকৈ যিটো কৰি থৈ আছে আৰু তাকে আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ এই ভিডিঅ'টো মানে ভাল লাগে আৰু কিবা এটা আৰু ময়ো এটা ধুনীয়াকৈ প্ৰভুৰ শ্ৰীচৰণত আধ্যাত্মিকভাৱে আপোনালোকৰ বাবে এই ভিডিঅ'টো এৰি দিছোঁ আপোনালোকেও ভাবিব পাৰে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ কাৰণে তাকে আৰু সেইটোৱে কামনা কৰিছোঁ সকলোৰে মনৰ আশাবোৰ ভাল হওক সকলোৰে দিনবোৰ ভাল হওক তাকে কামনা কৰিছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে এই শুভ দিনটোতে যিহেতু ইয়াতে এম্বুলেঞ্চ সেৱা উপলব্ধ আছে আৰু তেওঁলোকৰ কিছু কিছু ডিউটি কৰি আছে মানে যিহেতু বিৰাট গৰম পৰি আছে সেইটোৱে আৰু আমিও উভতিলোঁ উভতাৰ পথতে আমাৰ সৰুকেইজনীয়ে খাই বৰফ আৰু আমি খাওঁ কুঁহিয়াৰৰ ৰস তেনেকুৱাকৈ আমি গোটেই লাইন পাতি ৰখি আছোঁ গাইছ এতিয়া সিহঁতে সৰুকেইটাক দিলোঁ আগতে আৰু আমি আহি পালোঁ আমি মানে কুঁহিয়াৰৰ ৰস খাবলৈ ভাবিলোঁ যিহেতু গৰম আৰু অলপমান লাভদায়ক বুলি এইখিনি বেছি ভাবি ল'লোঁ আৰু সিহঁতৰ সৰুকেইটাই যিহেতু খাইছে সৰুকেইটাৰ যিহেতু আইচক্ৰীমত মন সেইকাৰণে সিহঁতে সেইটো দিছোঁ আৰু গাইছ ঠিক আছে আৰু বৃহৎ মানুহ মানে এতিয়ালৈকে কমাই নাই
এই যে চাইকেলখন ঠেলি ঠেলি লৈ আহি আছে তাৰ আচলতে দুয়োটা চকাতে পাম্প নাই আৰু এনেকুৱাকৈ আৰু 4জন 5জন মানে এনেকুৱা হৈছে বুলি সিহঁতে জনাইছে আচলতে মোৰ সেইকেইজন শুভাকাংক্ষী সেইকাৰণে সিহঁতে মোক কথাটো ক'লে আচলতে এনেকুৱা এটা মহান অনুষ্ঠানত আহি এটা মনত অশান্তি ভাৱ লৈ থকাটো বা এনেকুৱা অপকৰ্ম কৰাটো আচলতে এটা উচিত হোৱা নাই আচলতে হ'ব নালাগে এইটো আচলতে ফূৰ্তিৰ ভাগত ৰৈ থকা নাই আচলতে কিছুমান লগৰবিলাক বোলে ভাবিয়ে ফূৰ্তি কৰিছে সেইটো বুজি পাইছোঁ কিন্তু এনেকুৱা এটা মাংগলিক অনুষ্ঠানত আহি এনেকুৱা কৰাটো আচলতে শোভা নাপায় আৰু এইটোৱে অনুৰোধ নতুন প্ৰজন্মলৈ বা নতুনকৈ উঠি অহা যিবিলাক ফূৰ্তি বাৰ্চ ল'ৰা বা ছোৱালী সিহঁতে যাতে এইবিলাক দুনাই নকৰে আৰু সেইটো এই ভিডিঅ'টোৰ জৰিয়তে মই এটি অনুৰোধ কৰিব বিচাৰিছোঁ যুৱ প্ৰজন্মলৈ ধন্যবাদ দেই চাইকেলৰ পাম্প নোহোৱা কৰিছে পাম্প এৰিছে ভল্টেজ লৈ গৈছে গাইছ 3খন মানৰ বেয়া লগাইছে কথাটো 5খন 6খন মানৰ পৰা একেলগে নোহোৱা কৰিছে একেলগে আচলতে এনেকুৱা মাংগলিক অনুষ্ঠানত আহি এনেকুৱা কাম কৰাটো কিমান সমীচীন বা কিমান শুদ্ধ আপোনালোকে কমেণ্ট দিয়কচোন গাইছ আৰু সঁচাকৈ কৈছোঁ মোৰ কিন্তু বিৰাট বেয়া লাগিল আৰু মনটো দুখ লাগিল যিহেতু ভগৱানৰ ওচৰত ধুনীয়াকৈ যাই আহিলোঁ কিন্তু তথাপিতো এইখিনি কথাই কিবা এটা মনত অশান্তি দিলে যিহেতু ইহঁত মোৰ শুভাকাংক্ষী আচলতে শুভাকাংক্ষী বুলি নহয় সকলোৰে কৰিব নালাগে এনেকুৱা কথা সেইটোৱে আৰু মোৰ অনুৰোধ যদি পাৰে এনেকুৱা নকৰিব আৰু পিছত খবৰ হ'ব আহিলা 5খন মানে একেলগে আহি থৈছে আগতে নাই পিছতে নাই নোৱাৰ গৈছে ভাগ্যৱান আছে বোলে এইখন মই পাইছিলোঁ এটা